গোটেই আজিৰ যিটো আমাৰ অসম গণ পৰিষদ কাৰ্যালয়ত যিটো মোৰ আজি আগমন, এইটো মিত্ৰতা শক্তিশালী কৰাৰ আগমন। মিত্ৰতাৰ মাজত আলোচনা বিলোচনা, তাৰ পিছত লগে লগে ৰাজনৈতিক সিদ্ধান্ত, এইবিলাকতো দলীয় মঞ্চত আমি দলৰ জ্যেষ্ঠ নেতাসকলে আলোচনা কৰি সিদ্ধান্ত ল'ম। গতিকে আমি NDA প্ৰচণ্ড জয় হ'ব লাগে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ, সেইটোৱে আমাৰ লক্ষ্য। যদি নহয়, মিত্ৰতাত আছোঁৱেই আমি, যদি প্ৰশ্ন নাহে, মিত্ৰতাত আমি আছোঁৱেই। এতিয়া প্ৰাৰ্থী চয়নৰ বিষয়টো আমি কেন্দ্ৰীয় সমিতি অগপৰ হাততো ৰখা নাই, বিজেপিৰ ৰাজ্যিক সমিতিৰ হাততো ৰখা নাই। এইটো স্থানীয় পৰ্যায়ত তেওঁলোকে আৱশ্যকতা অনুসৰি, ৰাজনৈতিক পৰিস্থিতি অনুসৰি স্থানীয় যিবিলাক আমাৰ শাখা আছে, শাখাবিলাকে সিদ্ধান্ত ল'ব পাৰে। আৰু তাৰ কাৰণে আমাৰ পৰা যিখিনি ইনষ্ট্ৰাকশ্যন যাব লাগে বা যিখিনি ইয়াৰ পৰা আমাৰ পৰামৰ্শ যাব লাগে, সেইখিনি আমাৰ পৰা যাব। এতিয়ালৈকে কোনো তেনেকুৱা খবৰো মই শুনা নাই। ৰাভা হাছং যৌথ মঞ্চৰ লগত আমাৰ যোৱাবাৰো আমি একেলগে নিৰ্বাচন খেলিছোঁ 2018-19। গতিকে আৰু আমি এইবাৰো একেলগে আমি নিৰ্বাচন খেলিম, এয়া প্ৰায় চূড়ান্ত। তথাপিও আমি কেনেকৈ নিৰ্বাচনটো খেলিম সেই বিষয় লৈ আমি আজি নিশা বা কাইলৈৰ ভিতৰত আমি গোটেই বিষয়খিনি এটা প্ৰাথমিক যিখিনি আলোচনা, অগপ হওক, আমাৰ মিত্ৰ দল হওক আৰু ৰাভা হাছং যি আমাৰ যৌথ মঞ্চ আছে, তেওঁলোকৰ লগত আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আমি আলোচনাত বহি প্ৰাথমিক কিছু কথা আমি আলোচনা কৰিম। অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষভাৱে এপছুৰ যি অধিৱেশন আছে, এপছুৰ অধিৱেশনত তেখেত উপস্থিত থাকিব কোকৰাঝাৰ ওচৰত দতমা নেকি জেগাত। আৰু লগতে কিছু আৰু কাৰ্যসূচী আছে, কিন্তু এতিয়াৰ পৰা মানে আমি এতিয়ালৈকে চূড়ান্ত কাৰ্যসূচীৰ অনুমোদন যিটো পাৰ্ট, সেইটো পাৰ্টটো আমি এতিয়ালৈকে পোৱা নাই। কিন্তু আহিব তেখেত, আহি আমাৰ অসম ভৱনলৈ আহি বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক কাৰ্যসূচীটো তেখেতে অংশ ল'ব। আজি প্ৰথমবাৰলৈ আপুনি অগপ দলৰ কাৰ্যালয়লৈ আহিলে? সেইটো প্ৰশ্নই প্ৰথম আহিব লাগিছিল, সেইটো লাষ্টত আহিলে। চাওক, আমাৰ আটাইতকৈ বিশ্বস্ত আৰু বিশ্বাসযোগ্য আমাৰ মিত্ৰ দল অসম গণ পৰিষদ। আৰু এই দলটো জাতীয় জীৱনটোৰ বিভিন্ন ক্ষেত্ৰত আৱেগ অনুভূতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দুটা কাৰ্যকালত অসমখনক আগুৱাই লৈ যোৱাত যথেষ্ট তেওঁলোকে নেতৃত্বত কাম হৈছে। আৰু এতিয়া আমি এওঁলোকৰ লগত, অগপৰ লগত মিত্ৰ দল হিচাপে অসমখনক আমি আৰু দ্ৰুততম গতিৰে উন্নয়নৰ বাটেৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সুৰক্ষিত অসম আৰু বিকশিত অসম আমাৰ সকলোৰে সমান আকাংক্ষা, সমান মন্ত্ৰ, সমান লক্ষ্য। গতিকে এই সমান লক্ষ্য, সমান আকাংক্ষাক চৰিতাৰ্থ কৰাৰ কাৰণে আমি আটাইকেইটা দলে সন্মিলিত প্ৰচেষ্টাৰে আগন্তুক দিনত আমি দলীয় সামূহিক আৰু লগে লগে যি ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি বা চৰকাৰৰ যি কাম কাজ, কেন্দ্ৰ ৰাজ্য বা বিভিন্ন আমাৰ স্থানীয় যি চৰকাৰ আছে বিটিআৰকে ধৰি, এই চৰকাৰবিলাকৰ কাম কাজবিলাক আমি ৰাইজৰ মাজলৈ 100% লৈ যোৱাৰ কাৰণে সামূহিক প্ৰচেষ্টাৰে আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।